বাবলু ককা তই বাহিৰত খেলিবলৈ যোৱা নাই কিয় অকলে অকলে ইয়াতে বহি আছ যে মই খেলিবলৈ গৈছিলোঁ ককা কিন্তু বাহিৰত বৰ গৰম সেইকাৰণে গুচি আহিলোঁ হয় দে বৰ গৰম পৰিছে আজিকালি থাক ভিতৰতে থাক বাহিৰলৈ ওলাই নাযাবি ককা তোমালোক যেতিয়া সৰু আছিলা তেতিয়াও ইমানেই গৰম আছিল নে নাই অ বোপাই তেতিয়া এনেকুৱা মৰ গৰম পৰা নাছিলে গৰম পৰিছিল কিন্তু তেতিয়া গৰম আমি বিচনী মাৰিয়েই খেদিছিলোঁ এতিয়াতো এচি লগাইও গৰম খেদিব নোৱাৰি বিচনী মাৰি খেদিছিলা বিচনী মানে কিনো ককা এৰা তহঁতে বিচনীনো কেনেকৈ চিনি পাবি আজিকালি তহঁতৰ দৰে ল'ৰা ছোৱালীবোৰেতো জন্ম হৈ এচিয়ে দেখা পাওঁ এই বিচনী মানে ধৰ হাতেৰে চলোৱা ফেন বুলিয়েই ক'ব পাৰ তই হাতেৰে চলোৱা ফেন মানে ককা তেতিয়া তোমালোকৰ ঘৰত এচি নাছিলে নেকি বোপাই এচি বাদ দে তেতিয়া আমি কাৰেণ্ট কি বস্তু সেইটোৱে চিনি পোৱা নাছিলো ককা তাৰমানে তেতিয়া তোমালোকৰ ঘৰত লাইটো নাছিলে নাই অ বোপাই লাইট চাইট এইবোৰ একো নাছিলে তেতিয়া তোমালোকে ৰাতি আন্ধাৰত কেনেকে পঢ়িছিলা তেতিয়া আমি বেছিভাগ দিনতে পঢ়িছিলো আৰু ৰাতি পঢ়িবলগীয়া হলেও চাকিৰ পোহৰত পঢ়িছিলো চাকিৰ পোহৰত চাকি মানে কি ককা চাকি মানে কি মই তোক বেলেগ এদিন ভালদৰে বুজাই দিম দে হ'ব বাৰু ককা কিন্তু ককা আজিকালি কিয় ইমান গৰম হৈছে গৰম হোৱাৰ কাৰণটো বহুত আছে কিন্তু তাৰ ভিতৰতে প্ৰধান কাৰণটো হৈছে গছ গছনি কম কিন্তু ককা গছ গছনি কম কিয় হৈছে ইয়াৰ প্ৰধান কাৰণ হৈছে মানুহৰ কিছুমান অত্যাৱশ্যকীয় বস্তু কাঠেৰে নিৰ্মাণ কৰা আৰু কিছুমান ঠাই অনৰ্থক নগৰীকৰণ কৰা নগৰীকৰণ মানে ককা নগৰীকৰণ কি বুলি ক'লে সাধাৰণ অৰ্থত ধৰ যিখন ঠাইত মানুহৰ অত্যাৱশ্যকীয় সকলোবিলাক বস্তু পোৱা যায় আৰু যিখন ঠাইত মানুহে সকলো বস্তুৰ বেচা কিনা কৰিব পাৰে এই ধৰ বহুত মানুহে একেলগে গোট খাব পাৰে এই তেনেকুৱা এখন ঠাই আৰু কিন্তু ককা তেনেকুৱা এখন ঠাই হলেতো আমাৰে সুবিধা হোৱাটো হয় কিন্তু তেনেকুৱা এখন নগৰ নিৰ্মাণ কৰিবলৈ যাওঁতে বহুত ঠাইৰ প্ৰয়োজন আৰু সেই ঠাই উলিয়াবলৈ গ'লে বহুত গছ গছনি কাটিব লগা হয় আৰু সেই গছ গছনি কটাৰ ফলতেই প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হয় আৰু যাৰ ফলতেই এনেকুৱা গৰম হৈছে আৰু বিভিন্ন কথা হৈছে তেতিয়াহ'লে ককা আমি এতিয়া কি কৰিব লাগিব এতিয়া আমি যিমান পাৰো সকলোৱে গছ পুলি ৰুব লাগে তেনেহ'লে ব'লা আকৌ ককা আমি গছ পুলি ৰুমগে অকল তয়ে ময়ে ৰুলে নহ'ব নহয় পৃথিৱীৰ প্ৰতিজন মানুহে এই কথাটো পালন কৰিব লাগিব তেতিয়াহে এখন সুস্থ পৃথিৱী হ'ব কিবা কাৰণত এজোপা গছ যদি কাটিবলগীয়া হয়ও তাৰ বিনিময়ত যাতে দুটাকৈ পুলি ৰোপণ কৰে ককা বেলেগে ৰুলে ৰুব নোৰুলে নাই ব'লা তুমি মই গছৰ পুলি ৰুমগে মানে গছ ৰুলেহে গছৰ সংখ্যা বাঢ়িব আৰু গছৰ সংখ্যা বাঢ়িলেহে গৰম কমিব আৰু গৰম কমিলেহে আমি বাহিৰত খেলিব পাৰিম সেইকাৰণে কৈছো ককা ব'লা ককা বল